স্কোৰ 155.25 চাওক আমাৰ টোটেল যোনটো মক টেষ্ট টোটেল 176 কেণ্ডিডেটে এপ্লাই কৰিছিল। আমাৰ যোনটো PIQ আৰু মক টেষ্ট চিৰিজ আছে 199ৰ, ইয়াতে আমাৰ অনলাইন CBT মোডৰ মক টেষ্ট পাব আপোনালোকে। তাৰ পাছত আমাৰ এনেকুৱা ৰিজাল্ট পাব্লিছ কৰা হয়। চ' মানে কিমান স্ক'ৰ কৰিলে, এই 57 পাই আছে নেক্সট মক টেষ্টত ডেভিড মজুমদাৰ বুলি ল'ৰা এজন। মানে এইখিনি চাব পাৰে, আমি মাৰ্ক ৱাইজ এনেকে দি থৈছো বাৰু। এটা মটিভেশ্যন ক্ৰিয়েট হয় চবৰ মাজত কম্পিটিশ্যন, ইয়াতে আপোনালোকে ৰিয়েল কম্পিটিশ্যন ফেচ কৰিব পাৰিব। চ' সোনকালে এনৰোল কৰি ল'ব, কাৰণ আমি টোটেল 10টা মক টেষ্ট কণ্ডাক্ট কৰিম। এতিয়া আমাৰ 4টা হৈ গ'ল বাৰু মক টেষ্ট। ইয়াতে জাষ্ট পেমেণ্ট কৰি কিনে স্ক্ৰীনশ্বট দি দিলে হ'ল। AU সেট ভেটেনাৰী এগ্ৰিকালচাৰ চব ছেমেই হয়। CWৰ কাৰণে যিহেতু BSc নাৰ্ছিং এক্সাম 7 জুনত আছে, সোনকালে যোনে প্ৰিপাৰেশ্যন কৰিছে লাষ্ট মক টেষ্ট দিয়াটো মেণ্ডেটৰী, দৰকাৰ হয়, বহুত হেল্প হ'ব। মই বিলিভ কৰিম যে এইখিনি মক টেষ্ট ইমান মানে যোৱা বছৰ PIQ হিচাপতো বনোৱা হৈছে, তাৰ আগৰ বছৰো, তো বহুতৰ হেল্প হ'ব এইখিনি। যিমান পাৰো আমি গাইড কৰিব ট্ৰাই কৰি আছো। বেয়া নাপাবা কিছুমানৰ যদি আমি মেছেজ ৰিপ্লাই দিব পৰা নাই, কাৰণ বহুত হেক্টিক হৈ যায়। ঠিক আছে, মই ভিডিঅ'টো শেষ কৰিছো।